আহি আছে এতিয়া। হয়, আপোনাৰ দোকানৰ পৰা কি উপলব্ধ? আজি মোৰ এইটো বল পাব আপুনি, হয় ইয়াত মানে আপোনাৰ আনকমন বলটো এইটো হয় বল আছে, এনেকৈ আপোনাৰ লাইট আছে, টুনি লাইট আছে, তাৰপিছত দিয়া আছে। হয়, আপোনাৰ দামবিলাক কেনেকুৱা? দামবিলাক বেছি নহয়, বলটো আপোনাৰ কিবা 220 টকা হয়, আৰু টুনি লাইটবিলাক আপোনাৰ 100 টকাৰ পৰা আৰম্ভ আছে, মানে 100 টকা 200 টকা। আৰু ইমান ডাঙৰ ডাঙৰ বল দেখিছোঁ কেনেকুৱা? সেই বলবিলাক আপোনাৰ কিবা 220 টকা। 220 টকা। গ্ৰাহকৰ কাৰণে কি সুবিধা ৰাখিছে এইবাৰ পূজাত? পূজা মানে আপোনাৰ কিবা 1000 টকা বজাৰ কৰিলে মানে টুনি লাইট এটা ফ্ৰী পাব। যদি টুনি লাইট নলয় ভাল এটা ঝাৰু দিব মানে গিফ্ট দি আছে। আৰু স্পেচিয়েল কিবা বস্তু কি আনিছে? স্পেচিয়েল বলে আছে। অকল বলে? অঁ, বল আনকমন মানে ইয়াত আৰু বেলেগ একো নাই? বেলেগ একো মানে কি চব এইবিলাক আছে, লাইট চাইটবিলাক আছে, টুনি লাইট আছে, কিবা আছে আপোনাৰ ড্ৰপ লাইট আছে। আমাৰ দোকানত এই কলগছ আছে, তাৰপিছত চকৰি আছে, তাৰপিছত এইটো কালাৰ পট্টি বুলি কয়, কলগছ ডাঙৰ কলগছ। তাৰপিছত এইটো পতকাটো আছে। দামবোৰ কেনেকুৱা? দাম এইবাৰ আগতকৈ অলপ দামটো বাঢ়িছে। এইবাৰ পূজাত আপোনাৰ দোকানৰ স্পেচিয়েল বস্তু কি আহিছে? স্পেচিয়েল আহিছে, ওলা নাইগৈ, এতিয়া অহা কাইলৈৰ পৰা ওলাম। মানে কি আহিছে? এইবিলাক কলগছ চিৰি ডাঙৰ ডাঙৰ আহিছে আৰু। হয়, এতিয়া কি আছে? ইয়াত আছে মমবাতি, চিৰি আজি সময় হোৱা নাই, তথাপিতো আজি লগাই দিছোঁ আৰু মাৰ্কেটটো বজাৰত।